নমস্কাৰ। এই দাদাজনলৈ ভালকৈ মন কৰক। তেখেতৰ ছোৱালী আজি বহুত ডাঙৰ প্ৰব্লেমত আছে। তেখেতৰ ছোৱালী লিভাৰৰ প্ৰব্লেম হৈছে। তো তেখেতে অল অসমতে চিকিৎসা কৰালে তেখেতৰ ছোৱালীক, কিন্তু তেওঁ বৰ্তমান চিকিৎসাৰ কোনো লাভ নোপোৱাৰ কাৰণে তেখেতক দিল্লীলৈ ৰেফাৰ কৰিলে গুৱাহাটী AIMS-এ। আৰু বৰ্তমান তেওঁ দিল্লীলৈ গৈছিলে। দিল্লীত যোৱাৰ পাছত তেখেতৰ টকা অভাৱ হোৱাৰ কাৰণে তেখেতে আকৌ গুচি আহিলে। আৰু তেখেতৰ ছোৱালীও বৰ্তমান ঘৰতে আছে। আৰু অহা মাহৰ এই মাহতে 19 তাৰিখে তেওঁ দিল্লীলৈ আকৌ যাব লাগিব। তেখেতৰ ছোৱালীৰ গা আকৌ অসুস্থ হৈ পৰিছে। তো যিমান পাৰে আপোনালোকে তেখেতক অকণমান হেল্পৰ প্ৰয়োজন আছে। যিমান পাৰে 10-20 টকা যি পাৰে তেখেতক অলপমান হেল্প কৰিব লাগে। আৰু তেখেতৰ মুখৰ পৰাই শুনক কি কয় তেখেতে। নমস্কাৰ, মোৰ নাম শ্ৰী নৰেন কৈৰী আৰু মোৰ ঠিকনা চৰাইদেউ জিলা সোণাৰী লুখুৰাখন গাঁও, কানুবাৰী টি ষ্টেট, আৰু পিন নম্বৰ 785692, থানা সোণাৰী। আৰু যিহেতু মই মোৰ ছোৱালীজনী চয়নিকা কৈৰী বৰ্তমান এক জটিল ৰোগত আক্ৰান্ত হৈ 3 বছৰ দিন ভুক্তভোগী। আৰু যিহেতু মই অসমৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰায়ো বিফল হোৱাত GMCH-ৰ পৰা আমাৰ নিউ দিল্লী AIMS-লৈ ৰেফাৰ কৰিছে। আৰু যিহেতু মই বিগত 6 মাহৰ পৰা নিউ দিল্লী AIMS-ত চিকিৎসা কৰাই আছোঁ। আৰু যিহেতু চিকিৎসা কৰাই থকা স্বত্তেও মই মোৰ আৰ্থিক টকা পইচাৰ দুৰ্বল হোৱাৰ বাবে ঘৰলৈ আধা চিকিৎসাতে উভতি আহিবলগীয়া হয়। আৰু মই এতিয়া বৰ্তমান অহা মাহৰ এই মাহৰে 19 তাৰিখে যাবলগীয়া আছে। আৰু যিহেতু টকা পইচাৰ অভাৱত সকলো ৰাইজৰ ওচৰত সহায় বিচাৰি আছোঁ, আৰু বহুতো ৰাইজে সহায় কৰি আছে ইতিমধ্যে। আৰু সেয়েহে আপোনালোকৰ আগত মই সকলো অসমবাসী ৰাইজৰ ওচৰত মই অকণমান মোৰ ছোৱালীজনীৰ সুচিকিৎসাৰ বাবে সহায় বিচাৰিছোঁ। আৰু যেনেকৈ পাৰে আপোনালোকে অকণমান মোৰ ছোৱালীজনীৰ বিষয়ে অকণমান সহায়, যেনেকৈ পাৰে 10 টকা পাৰে, 20 টকা পাৰে, যেনেধৰণে পাৰে সহায় সহযোগ আগবঢ়াওক। আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মোৰ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আপোনাক, মোৰ চয়নিকা কৈৰীৰ চিকিৎসাৰ বাবে আপুনি অকণমান সহায় আগবঢ়ায়, যাতে তাইও স্কুল যাবলৈ আশা আছে। তাইও স্কুল পঢ়ি থকা অৱস্থাতে এইটো বেমাৰটো ভুক্তভোগী, আৰু তাৰ ব্লিডিং কৰি থাকে। আৰু যিহেতু তাৰ লিভাৰটো অলৰেডি ডক্টৰে কোৱা মতে বেয়াই হৈ গৈছে, আৰু তাৰ চিকিৎসাৰ কাৰণে বহুতো ধনৰ প্ৰয়োজন। আৰু মই যাবলৈ এতিয়া মোৰ নিৰুপায়। সেয়েহে মই সকলো অসমবাসী আৰু ৰাইজক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আপোনালোকে যেনেকৈ পাৰে অকণমান মোৰ ছোৱালীজনীৰ বাবে অকণমান সহায় কৰি আগবঢ়ায়, যাতে তাৰ জীৱনটো সফলভাৱে পাৰ হওক বুলি তাকে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আৰু সঁচাকৈ বহুত বেয়া লগা কথা। আৰু যিহেতু ছোৱালীজনী এই পৃথিৱীখন দেখাই নাই, ইমান কম বয়সৰ ছোৱালীজনী ইমান ডাঙৰ প্ৰব্লেম এটা হ'ব বুলি ভবা নাছিলোঁ আচলতে। আৰু বহুত ডাঙৰ বিপদত আছে তেখেতক। আমি যিমান পাৰোঁ হেল্প কৰিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে যিমান পাৰে হেল্প কৰক। যিমান পাৰে 10 টকা, 20 টকা, 2 টকা, 3 টকা, 4 টকা যি পাৰে হেল্প কৰক। মই তেখেতৰ হোৱাটছএপ GPay নাম্বাৰটো দি দিছোঁ, আৰু QR কোডটো দি দিছোঁ। আপোনালোকে যিমান পাৰে তেখেতক হেল্প কৰক, যাতে তেওঁ তেখেতৰ ছোৱালীজনীক জীয়াই আনিব পাৰে আৰু পৃথিৱীখন দেখাব পাৰে। জয় আই অসম, জয় জোহাৰ, জয় আদিবাসী।